ইয়াৰ আগৰ ভিডিঅ'ত আমি নলবাৰী ডিস্ট্ৰিক্টৰ আধা কোয়েশ্চন পেপাৰ ডিসকাস কৰিছিলো ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় মই ভিডিঅ'টোক দুটা পাৰ্টত ভাগ কৰিছো আজি আমি পিছৰখিনি চাও হা নেক্সট প্ৰশ্নটো হল ইয়াৰে অৰ 23ৰ অৰটো কি কৈছে প্লাজমোডিয়ামে বংশ বিস্তাৰৰ বাবে কি পদ্ধতি প্ৰয়োগ কৰে তাত আছে 1 নম্বৰ হাইড্ৰাৰ মুকুলোদ্গম পদ্ধতি বৰ্ণনা কৰা সো এই হাইড্ৰাৰ মুকুলোদ্গম পদ্ধতি তোমালোকৰ যোৰহাট ডিস্ট্ৰিক্টৰ প্ৰশ্নটো আহিছে আৰু ইয়াতো আহিছে গতিকে দুখন ডিস্ট্ৰিক্টত আহা মানে কি হৈ গল হাইড্ৰাৰ মুকুলোদ্গম পদ্ধতিটো পৰীক্ষাত আহাৰ চান্স বাঢ়ি যায় একেদৰে তোমালোকক নিউলেন্সৰ অষ্টসূত্ৰটো যোৰহাটতো আহিছে আৰু নলবাৰীতো আহিছে আমি যদি আৰু প্ৰশ্ন কৰো আৰু বেলেগ প্ৰশ্নটো যদি এইটো প্ৰশ্ন দেখা তাৰ মানে কি হ'ব এই প্ৰশ্নটো মেট্ৰিকত আহাৰ চান্স বেছি কাৰণ যিবোৰ ইম্পৰ্টেন্ট প্ৰশ্ন হেবোৰেতো প্ৰত্যেক ডিস্ট্ৰিক্টে কাটে ন তো প্ৰত্যেক ডিস্ট্ৰিক্টৰ পৰা যেটো কমন পাবা হেতু আহাৰ চান্স আৰু বেছি হৈ যায় গতিকে নিউলেন্সৰ অষ্টসূত্ৰ আৰু হাইড্ৰাৰ মুকুলোদ্গম এই দুটা যাতে তোমালোকে মিছ নকৰা তো এতিয়া প্লাজমোডিয়ামে বংশ বিস্তাৰৰ বাবে কি পদ্ধতি প্ৰয়োগ কৰে উত্তৰত আমি কি লিখিম প্লাজমোডিয়ামে বংশ বিস্তাৰৰ বাবে দ্বিখণ্ডন বা বিভাজন পদ্ধতি ব্যৱহাৰ কৰে তাৰ পিছত আছে হাইড্ৰাৰ মুকুলোদ্গম পদ্ধতিটো বৰ্ণনা কৰা তো আমি কেনেকৈ লিখিম হাইড্ৰাৰ মুকুলোদ্গম প্ৰক্ৰিয়াত মুকুলবিলাক দেহৰ কোনো এক নিৰ্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি তেমুনা বান্ধি বাহিৰলৈ ওলাই আহে এই মুকুলবিলাকৰ পৰাই সৰু সৰু হাইড্ৰাৰ সৃষ্টি হয় আৰু যেতিয়া হিহত পুৰত হয় তেতিয়া হেবিলাক মাতৃ হাইড্ৰাৰ পৰা এৰাই আহি নতুন এটা হাইড্ৰাৰ উৎপত্তি হয় এটো হৈ গল তোমালোকৰ 23 ৰ এনসাৰ 24 নম্বৰ প্ৰশ্নত কি উদিছে বংশগতি বুলিলে কি বুজা এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱটোক বৰ্তাই ৰখাত সহায় কৰে তো উত্তৰত আমি কি বুলি লিখিম বংশগতি হল পিতৃ মাতৃৰ পৰা অযৌন অথবা যৌন প্ৰজননৰ জৰিয়তে মাজেৰে সন্তানলৈ জিনগত বৈশিষ্ট্য স্থানান্তৰিত হোৱাৰ প্ৰক্ৰিয়া প্ৰকৃতিত জীৱবিলাকৰ মাজত সৃষ্টি হোৱা বৈসাদৃশ্যৰ ওপৰত ভিত্তি কৰি জীৱটোৱে ইয়াৰ চাৰিওফালৰ প্ৰকৃতিৰ দুৰ্যোগৰ লগত মোকাবিলা কৰিবলৈ সামৰ্থ্য হয় এই বৈসাদৃশ্য বিশিষ্ট জীৱবিলাকক পৰিবেশৰ কিছুমান কাৰকৰ প্ৰভাৱত প্ৰকৃতিয়ে নিজে নিজে নিৰ্বাচিত কৰে আৰু তাৰ আলমতে ক্ৰমবিকাশ সংঘটিত হয় এটো হৈ গল 24 ৰ প্ৰশ্ন 24 ৰ সেকেন্ড পাৰ্টত সুধিছে মানুহে কেইজোৰ লিংগ নিৰ্ণায়ক ক্ৰমোজম বহন কৰে মানুহৰ সন্তানৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ কেনেদৰে কৰা হয় ব্যাখ্যা কৰা এই পাৰ্টটো মানুহৰ সন্তানৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ কেনেদৰে কৰা হয় ব্যাখ্যা কৰা এই পাৰ্টটো যোৰহাটতো আহিছে তো এই প্ৰশ্নটো তোমালোকে আৰু অলপ স্পেশালি মনত ৰাখিবা তো মানুহে কেইজোৰ লিংগ নিৰ্ণায়ক ক্ৰমোজম বহন কৰে এজোৰ মানুহে এজোৰ লিংগ নিৰ্ণায়ক ক্ৰমোজম বহন কৰে পুৰুষে XY আৰু মহিলাই XX ক্ৰমোজম বহন কৰে মানুহৰ ক্ষেত্ৰত জিনীয়ভাৱে লিংগ নিৰ্ধাৰণ কৰা হয় প্ৰতিটো মানৱ কোষতে 23 জোৰকৈ ক্ৰমোজম থাকে ইয়াৰে ভিতৰত 22 জোৰ ক্ৰমোজম পুৰুষ মহিলাৰ ক্ষেত্ৰত একে আনহাতে 23তম ক্ৰমোজম জোৰ জনন কোষত থাকে পুৰুষ মহিলা ভেদে এই ক্ৰমোজম বেলেগ বেলেগ হয় এগৰাকী মহিলাৰ XX ক্ৰমোজম থকাৰ বিপৰীতে পুৰুষৰ XY ক্ৰমোজম থাকে সন্তানে মাতৃৰ পৰা X ক্ৰমোজম পোৱাৰ বিপৰীতে পিতৃৰ পৰা X বা Y ক্ৰমোজম লাভ কৰিব যদিহে সন্তানটোৱে পিতৃৰ পৰা X ক্ৰমোজম লাভ কৰে তেন্তে সন্তানটো XX ছোৱালী হ'ব আৰু যদিহে Y ক্ৰমোজম লাভ কৰে তেন্তে সন্তানটো XY লৰা হ'ব নেক্সট প্ৰশ্নটো হল প্ৰিজম কোণ বুলিলে কি বুজা ৰামধেনুৰ গঠন ব্যাখ্যা কৰা তো সংজ্ঞাটোত আমি কি বুলি লিখিম প্ৰিজমৰ দুটা পাৰ্শ্বীয় পৃষ্ঠৰ মাজৰ কোণটোক প্ৰিজম কোণ বোলে আৰু ৰামধেনুৰ গঠন কেনেকৈ হয় কি লিখিম ৰামধেনু হৈছে বৰষুণৰ পিছত সূৰ্যৰ বিপৰীত দিশত আকাশত সৃষ্টি হোৱা প্ৰাকৃতিক বৰ্ণালী বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ আৰু সম্পূৰ্ণ অন্তৰ্নিহিত প্ৰতিফলনৰ বাবে ৰামধেনুৰ সৃষ্টি হয় 25 হৈ গল কিন্তু 25ত এটা অৰ আছে অৰটোত কি আছে
চকুৰ পৰা লক্ষ্যবস্তু দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্ব কি হ'ব আমি প্ৰথম সেই উত্তৰটো চাও চকুৰ পৰা লক্ষ্যবস্তু দূৰত্ব বঢ়াই নিলেও চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ একো পৰিৱৰ্তন নহয় সা কিবা কাৰণত যদি প্ৰতিবিম্বৰ দূৰত্বৰ পৰিৱৰ্তন হল হয় লক্ষ্যবস্তুৰ লগত তেতিয়া কি হল আমাৰ চকুটো সৰু ডাঙৰ হৈ থাকিব লাগিল হয় কাৰণ এইটো ধৰিলে বাহিৰৰ কৰ্নিয়া আৰু এইখন আমাৰ কি পিছফালৰ ৰেটিনা এই কৰ্নিয়াৰ পিছপিনে এনেকে এখন লেন্স থাকে আৰু লেন্সৰ পৰা পোহৰটো এনেকে প্ৰতিফলিত হৈ ৰেটিনাত কি কৰে প্ৰতিবিম্ব গঠন কৰে ধৰা হল এখন লেন্স এখন ৰেটিনা তো এই লেন্সখনে এই ৰেটিনাত প্ৰতিবিম্ব গঠন কৰে নে নাই এটা ধৰা হল লক্ষ্যবস্তুটো দূৰলৈ গল মানে লক্ষ্যবস্তুটো কৰবাত দূৰলৈ গল তেতিয়া কি হ'ব প্ৰতিবিম্বটো দূৰলৈ যাব লগিয়া হল তেতিয়া কি হ'ব ৰেটিনাখন পিছলৈ যাব লাগিল প্ৰতিবিম্বটো উচৰলে আহিলে প্ৰতিবিম্বৰ দূৰত্ব কমি গল ৰেটিনাখন উচৰলে আহিব লাগিলে তো ৰেটিনাখনটো এনেকে অগা পিছা কৰি থাকিব নোৱাৰে ন কাৰণ আমাৰ চকুটো এবাৰ সৰু হ'ব এবাৰ ডাঙৰ হ'ব সৰু হ'ব ডাঙৰ হ'ব এনেকুৱাটো হৈ নাথাকে গতিকে চকুৰ ক্ষেত্ৰত কি হয় প্ৰতিবিম্বৰ দূৰত্ব ফিক্স থাকে মানে ৰেটিনা আৰু লেন্সৰ দূৰত্ব ফিক্স থাকে লেন্সখন কি হয় এবাৰ ক্ষীণ হৈ যায় এবাৰ শকত হৈ যায় কাৰণ লেন্সখন কি হয় জেলি সদৃশ পদাৰ্থৰে গঠিত নে নাই তো এনেকে টান হৈ গলে ক্ষীণ হৈ যাব আৰু যদি অকমান ঢিলা হৈ যায় তেতিয়াহলে বহল হৈ যায় তো লেন্সখন এনেকে সাইজ হলনি কৰাৰ লগে লগে কি হ'ব ফোকাস যিটো দূৰত্ব হলনি হ'ব আৰু আমি কি জানো 1/u সৰি লেন্সৰ ক্ষেত্ৰত 1/v - 1/u = 1/f হয় নে নাই হয়তো এটা লিখি দিছো যাতে 1/v - 1/u = 1/f তো এইটো হলনি হয় ঠিক আছে তো এইটো হলনি হোৱাৰ লগে লগে হয়তো এইটো হলনি হ'ব লাগিব নাইবা এইটো হলনি হ'ব লাগিব যদি এইটো ফিক্স থাকে এইটো হলনি হৈ গলে ইয়াৰ হলনিটো মেচ কৰিব পাৰে সেইবাবে চকুৰ ক্ষেত্ৰত কি হয় প্ৰতিবিম্বৰ দূৰত্ব হলনি নহয় ফোকাস দৈৰ্ঘ্য হলনি হয় তো আমি ইমান বুজোৱাখিনি ইমান নিলিখো আৰু কেনেকে লিখিম চোৱা চকুৰ পৰা লক্ষ্যবস্তু দূৰত্ব বঢ়াই নিলেও চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ একো পৰিৱৰ্তন নহয় কাৰণ আমাৰ চকুৰ উপযোজন ক্ষমতাৰ বাবে লক্ষ্যবস্তুৰ দূৰত্ব অনুসৰি চকুৰ লেন্সে ফোকাস দৈৰ্ঘ্য হলনি কৰিব পাৰে এই f টো হলনি কৰি ইউৰ হলনিখিনি মেচ কৰাই লয় যাতে আমাৰ প্ৰতিবিম্বৰ দূৰত্বটো কি থাকে ফিক্স থাকে নেক্সট সুধিছে এজন মানুহে 1.2 মিটাৰতকৈ দূৰত থকা বস্তু ভালদৰে দেখা নাপায় মানুহজনে ভোগা বিকাৰটো কি তাক সংশোধন কৰিবলৈ কি লেন্স ব্যৱহাৰ কৰিবা সো মানুহজনে 1.2 মিটাৰলৈকে দেখে মানে কি অলপ দূৰলৈকে দেখে কিন্তু মানুহজনে তাতকে বেছি দূৰত নেদেখে মানে এইটো কি হৈছে মানুহজনে দূৰৰ বস্তু দেখা নাই হয় নে নাই কাৰণ 1.2 মিটাৰতকে দূৰত নেদেখে তাৰ ওচৰৰখিনি দেখে গতিকে মানুহজনৰ দূৰদৃষ্টিটো নাই দূৰদৃষ্টি নাই মানে কি হ'ব তাৰ নিকট দৃষ্টি আছে দূৰদৃষ্টি নাই মানে কি নিকট দৃষ্টি আছে আৰু নিকট দৃষ্টি থকাটোক আমি কি বুলি কওঁ মায়োপিয়া বুলি কওঁ তো মানুহজনে ভোগা বিকাৰটো হ'ব মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা তোমালোকে চাবা মায়োপিয়াৰ লগত নিকট দৃষ্টিগ্ৰস্ততা থাকে আৰু হাইপাৰমেট্ৰোপিয়াৰ লগত দূৰ দৃষ্টিগ্ৰস্ততা থাকে এই যিটো দৃষ্টিগ্ৰস্ততা থাকে এইটোৱে কি বুজাইছে জানা এইটো আছে তো মায়োপিয়াৰ লগত মানুহজনৰ ওচৰৰ বস্তুটো দেখে আৰু হাইপাৰমেট্ৰোপিয়াৰ লগত দূৰৰ বস্তুটো দেখে এই নামটো যদি একেলগে লগলগাই মনত ৰাখা তেতিয়াহলে তোমালোকৰ প্ৰশ্ন আহিলে মনত ৰাখিবলৈ সহজ হ'ব তো মায়োপিয়াত কি হয় নিকট দৃষ্টিগ্ৰস্ততা তো মানুহজনে দূৰৰ বস্তু নেদেখে গতিকে মানুহজনৰ বিকাৰটো কি হ'ব মায়োপিয়া ইয়াক সংশোধন কৰিবলৈ উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব এইটো হৈ গল তোমালোকৰ 25 ৰ এনসার এবাৰ 26 ৰ প্ৰশ্নটোত কি আছে চোৱা প্ৰতিটোৰে 2 ভোল্টকৈ 3টা কোষৰ এটা বেটাৰী এটা 5 ওহমৰ ৰোধক এটা 8 ওহমৰ ৰোধক আৰু এটা 12 ওহমৰ ৰোধক আৰু প্লাগ চাবি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে বৰ্তনীটোৰ মুঠ ৰোধ কিমান হ'ব 12 ওম ৰোধকটোৰ দুই মূৰৰ বিভৱ ভেদ কিমান হ'ব আমি কেনেকৈ আৰম্ভ কৰিম দিয়া আছে বিভৱ ভেদ চোৱা 3টা বেটাৰী প্ৰতিটোৰে 2 কে গতিকে 6টা বেটাৰী আৰু আমি জানো বেটাৰী আমি কি কৰো সদায় শ্ৰেণীবদ্ধতে সজাও এটা বেটাৰীৰ
হেডটো মানে সৰি পজিটিভটো বেলেগটো নেগেটিভত গতিকে শ্ৰেণীবদ্ধ হলেতো ডাইৰেক্ট যোগেই হ'ব আৰু তোমালোকক বেটাৰীৰ বেলেগ একো কানেকশ্যন শিকোৱাও নাই গতিকে তোমালোকে যদি বেটাৰী যিমানটা থাকে প্ৰতিটো ভোল্টেজ যোগ কৰিবা তো তিনিটা বেটাৰী প্ৰতিটোৰে 2 কে বিভৱভেদ কিমান হ'ব 6 ভোল্ট ৰোধ প্ৰথমটো কিমান 5 ওম 8 ওম আৰু 12 ওম এই তিনিওটা কিহত সংযোগ কৰিছে শ্ৰেণীবদ্ধ সজ্জাত আৰু আমি শ্ৰেণীবদ্ধ সজ্জাৰ মুঠ ৰোধৰ ফৰ্মুলা জানো গতিকে এটা ডাইৰেক্টলি আমি যোগ কৰো গতিকে মুঠ ৰোধ কিমান হ'ব 5 + 8 + 12 সমান 12 এতে 20 20 পাছে 25 ওম যদি আমাৰ বিভৱভেদ 6 ভোল্ট হয় ৰোধ 25 ওম হয় প্ৰবাহ কিমান হ'ব V/R 6/25 = 0.24 তোমালোকে যদি তো কাটাকাটি কৰা মানে 6 তো ডাইৰেক্ট 25 ৰে কাটিব নোৱাৰা গতিকে কি কৰিবা দশমিক দিবা এটা শূন্য দিবা তাৰ পিছত 2 ৰে যাব 50 হ'ব আৰু এটা শূন্য নামিব এনেকে কৰিলে 0.24 এম্পিয়াৰ আহিব এতেকে 12 ওম ৰোধকটোৰ 2 মূৰৰ বিভৱভেদ চোৱা প্ৰবাহ উলালা হয়নে এতিয়া তোমালোকক এটা বিশেষ বিভৱভেদৰ বিশেষ ৰোধৰ 2 মূৰৰ বিভৱভেদ দিছে তো আমি কি জানো শ্ৰেণীবদ্ধ সজ্জাত মানে তোমালোকৰ মানে সাৰ্কি বৰ্তনীটো কেনেকুৱা হ'ব মই দেখাই দিছো চাবা এই এটা বেটাৰী এইটো এটা বেটাৰী আৰু এইটো এটা বেটাৰী ঠিক আছে আৰু এইটো এটা ৰোধ এইটো এটা ৰোধ আৰু এইটো এটা ৰোধ তিনিটা ৰোধ এইটো এইটো চাবি আছে আৰু এইটো চাবি আৰু এইটো বৰ্তনী এনেকে বন এইটো 2 এইটো 2 এইটো 2 5 8 আৰু 12 তো তোমালোকে চোৱা ইয়াৰ পৰা বিভৱভেদ পালা কিমান পাইছা 6 ইয়াৰ পৰা গুটে ৰোধটো পালা কিমান পাইছা 25 হয় না নহয় তো এই দুটাৰ পৰা এই বৰ্তনীটো তুমি প্ৰবাহ উলিয়াই লব পাৰিবা প্ৰবাহ আমাৰ কিমান ওলাইছে 0.24 কিন্তু আমি কি জানো যে শ্ৰেণীবদ্ধ সজ্জাত প্ৰবাহটো একে থাকে বাট প্ৰতিটো ৰোধৰ সাপেক্ষে যদি তুমি বিভৱভেদ জুখা তেতিয়াহলে কি পাবা প্ৰতিটো ৰোধ সাপেক্ষে বিভৱভেদ বেলেগ বেলেগ হ'ব হয়নে না এই 6 টো গুটে বৰ্তনীৰ বিভৱভেদ কিন্তু শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ৰোধৰ সাপেক্ষে বিভৱভেদ বেলেগ বেলেগ তো আমাক কি সুধিছে যে 12 ভোল্ট মানে এইটো ক্ষেত্ৰত বিভৱভেদ কিমান হ'ব তো এই ক্ষেত্ৰত বিভৱভেদ কিমান হ'ব চোৱা আমি প্ৰবাহ পাইছো প্ৰবাহটো 2.24 আৰু ৰোধ পাইছো 12 তো এই দুটা ব্যৱহাৰ কৰি আমি বিভৱভেদটো উলিয়াম সো V = IR I আমি সো তোমালোকে যদি কাটাকাটি নকৰা ডাইৰেক্ট 6/25 বহাব পাৰা বা 0.24 বহাব পাৰা তোমালোকৰ নিজৰ চইচৰ কথা মই এটো কৰিছো যাতে আমি কাটাকাটি কৰিব সহজ প কাটাকাটি একো নগলে বাৰু তথাপি 6/25 I হৈ গল এটো I দে আৰু R কিমান 12 তো 12 6 গুণ 72 72ক 25 ৰে হৰণ কৰিলে 2.88 বা তোমালোকে যদি 0.24 * 12 কৰা তেতিয়া তোমালোকে কি পাবা 2.88 পাবা কৰি চাবা মুঠতে কি হল এই 12 ওম ৰোধ সাপেক্ষে ইয়াতে বিভৱভেদ কিমান হ'ব 2.88 ভোল্ট তোমালোকে যদি পাঠটো পঢ়িছা তেতিয়া হলে বুজি পাবা কিন্তু আজি যদি এনেকুৱা অংক প্ৰথম কৰিছা তেতিয়া বুজিবলে টান হ'ব তোমালোকৰ 26 টো হৈ গলে এতিয়া আমি 27 চাম 27 নম্বৰ প্ৰশ্নটো চোৱা চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্বোচ্চ হয় আগে প্ৰথম হাফটো কৰিলো তাৰ পিছত 2 নম্বৰ আমি কি জানো চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল সৰ্বোচ্চ হ'ব যেতিয়া চৌম্বক ক্ষেত্ৰৰ দিশ প্ৰবাহৰ লম্ব হ'ব মানে চৌম্বক ক্ষেত্ৰৰ প্ৰবাহৰ মাজৰ এংগল কি হ'ব লাগিব 90 ডিগ্ৰী তাৰপিছত বি টো সুধিছে দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা-ওচৰিকৈ ৰখা হৈছে A কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন হলে B কুণ্ডলীত প্ৰবাহ আবিষ্ট হ'বনে কাৰণ দৰ্শোৱা তো আমি কি বুলি লিখিম A কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন হলে B কুণ্ডলীত প্ৰবাহ আবিষ্ট হ'ব কাৰণ A কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন হলে তাৰ চাৰিওফালে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰো পৰিৱৰ্তন হ'ব ফলত B কুণ্ডলীৰ মাজেৰে পাৰ হৈ যোৱা চৌম্বক ক্ষেত্ৰ পৰিৱৰ্তন হ'ব আমি জানো কুণ্ডলী এটাৰ মাজেৰে পাৰ হৈ যোৱা চৌম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে কুণ্ডলীটোত এটা প্ৰবাহ আবিষ্ট কৰে হেয়েহে B কুণ্ডলীত প্ৰবাহ আবিষ্ট
হ'ব এটা আমি আবেশৰ যিখিনি সূত্ৰ পাইছিলো সেই কথাখিনি ইয়াতে লিখি দিছো নেক্সট সুধিছে তোমালোকক বৈদ্যুতিক মটৰৰ মূল নীতিটো কি বৈদ্যুতিক মটৰত ব্ৰাছ দুডালৰ কাৰ্য উল্লেখ কৰা আৰ্মেচাৰ কি তোমালোকে যদি পৰীক্ষাত কমন প্ৰশ্ন বিচাৰিছা বৈদ্যুতিক মটৰৰ হে গুটেইখিনি মুখস্থ কৰি আহিবা বৈদ্যুতিক মটৰৰ মূল নীতিটো আহে ব্ৰাছৰ কাম আহে কেতিয়াবা দিক পৰিৱৰ্তকৰ কাম আহে আৰু আৰ্মেচাৰ কি আহে এইখিনিয়ে ঘূৰাই পকাই আহি থাকে কিন্তু বৈদ্যুতিক মটৰৰ প্ৰশ্ন আহিয়ে এনেকুৱা এটাও বছৰ নাই চাগে যত বৈদ্যুতিক মটৰৰ একো প্ৰশ্ন দিয়া নাই গতিকে বৈদ্যুতিক মটৰৰ প্ৰশ্ন চাবাই যোৰহাট ডিস্ট্ৰিক্টত বৈদ্যুতিক মটৰৰ চিত্ৰটো সুধিছিলে আৰু তাত কি সুধিছিলে যে দিক পৰিৱৰ্তনৰ কাম কি তাত চিত্ৰ আহিছিলে আৰু দিক পৰিৱৰ্তক আহিছিলে ইয়াত কি সুধিছে মূল নীতিটো আৰু ব্ৰাছ দুডালৰ কাম কি কৰবাত আকৌ আহিব বৈদ্যুতিক মটৰৰ গঠন বৰ্ণনা কৰা কেতিয়াবা আহিব বৈদ্যুতিক মটৰে কেনেদৰে কাম কৰে বা বৈদ্যুতিক মটৰে কেনেদৰে কাম কৰে বা কাৰ্যনীতি বৰ্ণনা কৰা এনেকৈ আহিব তেতিয়া গোটেইখিনি বৰ্ণনা কৰিব লাগিব মুঠতে বৈদ্যুতিক মটৰটো পৰীক্ষাৰ কাৰণে নেৰিবা গোটেই পাঠটো মুখস্থ কৰি আহিবা যি আহে তাকে লিখিব পাৰিবা বৈদ্যুতিক মটৰৰ মূল নীতিটো হ'ল ইয়াত বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা হয় ইয়াত এখন চৌম্বক ক্ষেত্ৰত লম্বভাৱে এটা আয়তাকাৰ কুণ্ডলী ৰাখি তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হ'ব দিলে ফ্লেমিঙৰ বাওহতীয়া নীতি অনুসৰি কুণ্ডলীটোত বল প্ৰয়োগ হ'ব আৰু ই ঘূৰিব তাৰ পিছত কি সুধিছে বৈদ্যুতিক মটৰত ব্ৰাছ দুডালৰ কাৰ্য উল্লেখ কৰা তো আমি কি লিখিম ব্ৰাছ দুডালৰ কাম হ'ল বৰ্তনীৰ স্থিৰ তার আৰু ঘূৰি থকা আৰ্মেচাৰৰ মাজত বৈদ্যুতিক সংযোগ বৰ্তাই ৰখা নহলে কি হ'ব ব্ৰাছ দুডাল নাথাকিলে এই তাৰকেল পাক লাগি গ'ল তার দুডাল যাতে পাক লাগি নাযায় হিহতে যাতে জাস্ট টাচ কৰি ঘূৰি থাকে সেই কাৰণে ব্ৰাছডাল আমি লগাই দিও আৰু আৰ্মেচাৰ হ'ল আয়তাকাৰ কুণ্ডলী যেটো দুডাল চুম্বকৰ মাজত ৰখা হয় এই আৰ্মেচাৰটো ঘূৰে কাৰণে কি হয় বৈদ্যুতিক মটৰটো ঘূৰে মানে আৰ্মেচাৰডাল ঘূৰে তাৰ লগত লাগি থকা দণ্ডডাল ঘূৰে সেইভাবে আমি মটৰ হিচাপে তাক ব্যৱহাৰ কৰিব পাৰো তাৰ পিছত 28 নম্বৰ প্ৰশ্নটো এইবোৰ সহজ প্ৰশ্ন তোমালোকে যদি কিছুমান চেপ্টাৰ টান পোৱা তেতিয়াহলে যিবোৰ সহজ পোৱা সেইবোৰ উত্তৰবোৰ বেছি ভালকে চাই যাবা যেনেকৈ শক্তি তাৰ পিছত পৰিবেশ এইকেটা চেপ্টাৰ সহজ তো সেইকেটা চেপ্টাৰ পঢ়িলে 10-12 নম্বৰ আহি যায় দুইটা চেপ্টাৰ মিলি 10 নম্বৰ মানটো আহিব নিশ্চয় আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয় আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিৱৰ্তন অনা হৈছে আমি কি লিখিম আমি শক্তিৰ বিকল্প উৎস বিচাৰো কাৰণ যিবোৰ পৰম্পৰাগত শক্তিৰ উৎস আছে যেনে খনিজ তেল কয়লা সেইবোৰৰ ভাণ্ডাৰবোৰ শেষ হৈ আহিছে এটা সময়ত ই একেবাৰে নাইকিয়া হৈ যাব অতীতত বায়ু আৰু জলশক্তিক প্ৰত্যক্ষভাৱে যান্ত্ৰিক শক্তি হিচাপে ব্যৱহাৰ কৰা হৈছিল যেনে কুৱাৰ পৰা পানী তোলা আদি কিন্তু বৰ্তমান সময়ত বায়ু আৰু জলশক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰিহে ব্যৱহাৰ কৰা হয় ইয়াৰ পিছত তোমালোকৰ 29 টোত ভাগ কৰি দিছে 5 মাৰ্কসটো এইট কি আছে ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু সালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় কিয় এটো বিৰাট ভাল প্ৰশ্ন তো আমি কি বুলি লিখিম ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু সালফাইড আকৰক অক্সাইডলৈ ৰূপান্তৰ কৰা হয় কাৰণ কাৰ্বনেট আৰু সালফাইডৰ পৰা ধাতুটো নিষ্কাশন কৰা টান কিন্তু অক্সাইডৰ পৰা অতি সহজে বিজাৰণ পদ্ধতিৰে ধাতুটো নিষ্কাশন কৰিব পাৰি সেই কাৰণে কি কৰে কাৰ্বনেট আৰু সালফাইডৰ পৰা মধ্য এটা অৱস্থালৈ লৈ আহে অক্সাইড আৰু অক্সাইডৰ পৰা ধাতু উলিয়ায় নেক্সট টু সুধিছে Na2O সোডিয়াম অক্সাইডৰ অণুৰ গঠন প্ৰতিটো ডিস্ট্ৰিক্টতে আহিছে আগৰবাৰ যোৰহাট ডিস্ট্ৰিক্টত মেগনেছিয়াম অক্সাইড আৰু কিবাটা আহিছিল ৰবা মই চাই দিছো এক সেকেন্ড যোৰহাট ডিস্ট্ৰিক্টত আহিছিল সোডিয়াম অক্সাইড আৰু মেগনেছিয়াম অক্সাইড সোৱা
আৰু নলবাৰী ডিস্ট্ৰিক্টটো আহিছে সোডিয়াম অক্সাইড গতিকে কি বুজিলা সোডিয়াম অক্সাইডৰ অনুৰ গঠনটো মুখস্থ কৰি আহিবা সো মই যে কৈ আছো মুখস্থ কৰিব তোমালোকে ভাবিবা বাইদেউ বিজ্ঞানত কেলে মুখস্থ কৰিব দিছে সো বুজি উঠিলা যিখিনি বুজিব লাগে অলৰেডি তোমালোকে বুজিলা বুজা বস্তুখিনি যদি ভালকে মুখস্থ কৰা ন পৰীক্ষাত লিখিবলৈ সোনকালে পাৰিবা আৰু পৰীক্ষাত কনফিউজ নোহোৱা সেইকাৰণে কৈছো বুজা বিজ্ঞান নুবুজাকে কেতিয়াও মুখস্থ কৰিব নোৱাৰা বিজ্ঞান বুজিবা তাৰ পিছত যেতিয়া বুজিবা তাৰ পিছত মুখস্থ কৰিলে পৰীক্ষাত লিখিব সহজ হ'ব এইকাৰণে কৈ আছো যিবোৰ কমন যেন দেখা এইবোৰ বাৰে বাৰে পঢ়ি যাতে একদম চকু মুজিলে দেখা হৈ যায় সো Na2 অনুৰ গঠন কোনটো চোৱা সোডিয়ামত কেটা থাকে 11টা হয়নে গতিকে এটো ইলেক্ট্ৰন যোজক ইলেক্ট্ৰন কেটা এটা সোডিয়ামক ক্ৰছেৰে দেখাইছো আৰু অক্সিজেনৰ ইলেক্ট্ৰন কেটা ডট দিছো যাতে মিক্স হৈ না যায় তো সোডিয়ামৰ এই ইলেক্ট্ৰন অক্সিজেনলৈ আহিব ইয়াৰো এটা ইয়ালে আহিব অক্সিজেনৰ যোজক ইলেক্ট্ৰন কেটা 6টা গতিকে অক্টেট ফিল আপ কৰিবলৈ তাক দুটা লাগে সোডিয়ামৰ দুটা সোডিয়ামৰ পৰা হি এটা এটা ইলেক্ট্ৰন লৈ পেলাই তাৰ অক্টেট মানে বাহিৰত 8টা ইলেক্ট্ৰন পূৰণ কৰিব তো এনেকে সোডিয়াম দুটা আৰু এটা অক্সিজেন লগ লাগি Na2O এইটো মই আয়ন ফৰ্মত দিছো আৰু এইটো Na2O কি কৰিব যৌগটো গঠন কৰিব এইটো হৈ গল Na2O অনুৰ গঠন আৰু ইয়াতে কি আয়ন আছে হুদি আছে তো ইয়াতে মই লিখিছো কি ইয়াত দুটা Na তাৰ এটা এটা ইলেক্ট্ৰন অক্সিজেনক এৰি দি Na আৰু অক্সিজেনৰ অক্টেট পূৰ্ণ কৰে আৰু Na2O যৌগ গঠন কৰে ব্যাখ্যা কৰা বুলি দিছিল কাৰণে বাক্যটো লিখি দিছো এই চিত্ৰটোৱে গুটেখিনি অলৰেডি বৰ্ণনা কৰে এই চিত্ৰটো আঁকিলেও তোমালোকে মাৰ্ক পাবা চিত কি হুদিছে আয়নীয় যৌগবোৰে বিগলিত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে কিয় আমি কি বুলি লিখিম আয়নীয় যৌগবোৰ বিগলিত অৱস্থাত যৌগটোৰ পৰা আয়নবোৰ মুক্ত অৱস্থা প্ৰাপ্ত হয় সো বিগলিত হলে কি হৈ যায় তাৰ অনুবোৰৰ মাজৰ আকৰ্ষণীয় শক্তি কমি যায় কাৰণ আমি কি জানো কঠিন পদাৰ্থৰ অনুবোৰ বেছি টাইটলি লগ লাগি থাকে জুলীয়া অৱস্থাত অকমান দূৰলৈ যায় আৰু গেছিয়াত আৰু দূৰলৈ যায় তো যেতে বিগলিত হ'ব জুলীয়া অৱস্থা প্ৰাপ্ত হ'ব আৰু জুলীয়া অৱস্থাত কি হ'ব অনুবোৰ অকন দূৰলৈ যাব গতিকে তেতিয়া কি হ'ব আয়ন আৰু আয়নীয় যৌগবোৰ ভাঙিলে অবভিয়াসলি আয়নে ওলাব যেনেকৈ এইটো এটা আয়নীয় যৌগ Na2O এটো যদি ভাঙে Na+ আৰু অক্সিজেন 2- এ ওলাব গতিকে আয়নীয় যৌগ ভাঙিলে কি হ'ব আয়নবোৰ মুক্ত অৱস্থা প্ৰাপ্ত হয় এই মুক্ত আয়নৰ গতিৰ ফলতে আৰু আয়ন প্লাস- আছে নে নাই তো ইহতে যেতিয়া গতি কৰিব অবভিয়াসলি বিদ্যুৎ প্ৰবাহে হ'ব হেগানে কি হয় এই মুক্ত আয়নৰ গতিৰ ফলত আয়নীয় যৌগবোৰে বিগলিত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে নেক্সট তোমালোকৰ 29 অৰ আছে একচুয়ালি নলবাৰী ডিস্ট্ৰিক্টৰ কোৱেশ্চনখন কৰোতে ইমান সময় কেলে লাগিছে বহুত কেটা প্ৰশ্নত অৰ আছে তো মইতো অৰ কেটাও আলোচনা কৰিব লগিয়া হৈছে কাৰণে ভিডিওটো দীঘলীয়া হৈছে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি অধাতুবোৰে কেনে অক্সাইড উৎপন্ন কৰে এই প্ৰশ্নটো জোৰ হাততো আহিছে অধাতুবোৰে কেনেকুৱা গতিকে এইটো প্ৰশ্ন মনত ৰাখিবা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি অধাতুবোৰে আম্লিক অক্সাইড উৎপন্ন কৰে নেক্সট প্ৰশ্ন কি হুদিছে সোৱা তোমালোকে উতলা পানীৰ বাষ্পৰ সৈতে বিক্ৰিয়া কৰা এবিধ ধাতুৰ নাম লিখি সংঘটিত হোৱা বিক্ৰিয়াটো লিখা আমি কি লিখিম উতলা পানীৰ বাষ্প সোৱা উতলা পানী মানে সোৱা যিবোৰ সক্ৰিয় ধাতু হেইবোৰেতো ঠাণ্ডা পানীৰ লগতো বিক্ৰিয়া কৰিব হয়নে নাই উতলা পানী মানে কি অকমান কম সক্ৰিয় ধাতু হ'ব লাগিব নিষ্ক্ৰিয় ধাতু কেতেতো কাৰো লগতে নকৰে গতিকে কম সক্ৰিয় ধাতু তোমালোকে চাবা পানীৰ কথা হুদিলে তোমালোকক তিনটা হুদিব বাষ্প হুদিব আৰু ঠাণ্ডা পানী আৰু গৰম পানী হুদিব তো ইয়াতে কি হৈছে উতলা পানী মানে কি গৰম পানী আৰু গৰম পানী মানে পানীক তুমি এক্সট্ৰাকে শক্তি দিছা মানে কি সাধাৰণ অৱস্থাত ই বিক্ৰিয়া কৰা নাই গতিকে ধাতুটো অতি সক্ৰিয় হ'ব নালাগিব গতিকে আমি কি ৰম উতলা পানীৰ লগত কিহে বিক্ৰিয়া কৰিব আইৰণে ইয়াতে সোডিয়াম আৰু ক্যালসিয়াম নাহে সোডিয়াম ক্যালসিয়াম পটাছিয়াম একেটা নাহে একেটা অতি সক্ৰিয় যেটা উতলা পানী দিবা গম পাবা যে আমি মধ্যমীয়া সক্ৰিয় ধাতুৰ কথা ইয়াতে কৈছো আৰু বাষ্প হলে তাতকে আৰু অলপ তললৈ আহিব লাগিব যেনেকে কপাৰ এইবোৰ আহিব লাগিব বাষ্প হলে উতলা পানী সৰি মানে কি আৰু উতলা পানী বাষ্প বুলি কৈছে মানে কম সক্ৰিয়বোৰ আহিব উতলা পানীৰ বাষ্পৰ সৈতে বিক্ৰিয়া কৰা এবিধ ধাতু হল আইৰণ ইয়াতে কপাৰো আহিল হয় মই আইৰণটো লৈছো আৰু
আইৰণ সংঘটিত হোৱা বিক্ৰিয়াটো হ'ল Fe আইৰণ যোগ H2O কি উৎপন্ন কৰিছে Fe3O4 আৰু হাইড্ৰোজেন আৰু মই ইয়াতে সমতুল কৰি দেখাই দিছো 30 নম্বৰটো চোৱা কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাও আমি কি লিখিম কাৰ্বনে নিজৰ মাজতে বান্ধনী সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে এই ধৰ্মক কেটিনেশন বোলে তো এইটো এটা কাৰণ আৰু এই 2 নম্বৰ এইটো কাৰণ যেহেতু কাৰ্বনৰ যোজ্যতা 4 গতিকে ই আন 4টা কাৰ্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত সহযোজী বান্ধনী গঠন কৰিব পাৰে বেছি সংখ্যক মৌলৰ লগতে কাৰ্বনে দৃঢ় বান্ধনী গঠন কৰে বাবে যৌগবোৰ অতি সুস্থিৰ উপৰোক্ত দুটা ধৰ্মৰ বাবে আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাও এটো মোৰ মতে ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট সোয়া অসংপৃক্ত আৰু সংপৃক্ত হাইড্ৰকাৰ্বনৰ মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা লিখা আমি কি লিখিম আমি যদি সংপৃক্ত আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন কমা এটা দি দিও ধাতুৰ পাত এছলাত লৈ বুনচেন শিখাৰ ওপৰত ধৰি জ্বলিবলৈ দিও আমি দেখিম যে সংপৃক্ত হাইড্ৰকাৰ্বনবোৰ অমলিন নীলা শিখাৰে জ্বলি উঠিছে আনহাতে অসংপৃক্ত হাইড্ৰকাৰ্বনবোৰে কলা ধোঁৱাযুক্ত হালধীয়া শিখা উৎপন্ন কৰিছে তো এইটোৱে কি কৰিব সংপৃক্ত আৰু অসংপৃক্তৰ মাজত পাৰ্থক্য দেখাব তাৰ পিছত তোমালোকক তলত দিয়া যৌগবোৰৰ গঠন চিত্ৰ আঁকিব দিছে প্ৰপানন আৰু বিউটানেল তো তোমালোকৰ এখন টেবুল আছে যত তোমালোকৰ এলকহল এলডিহাইড কিটোন কাৰ্বক্সিলিক এসিড এইবোৰৰ চিহ্ন আছে আৰু কি মূলক আহি যোগ হৈছে হেও আছে তোমালোকে হেখন জেনে তেনে মুখস্থ কৰিবা কাৰণ গঠন চিত্ৰ আহিবই মাষ্ট বি কাৰ্বন চেপ্টাৰটোৰ বেলেগ নাহিলেও গঠন চিত্ৰ আহিবই এটো মই লিখি দিব পাৰো গতিকে তোমালোকে গঠন চিত্ৰ চাবাই আৰু বুজি লবা যে এতিয়া যেটো মুখস্থ কৰিলে নহব আৰু গঠন চিত্ৰটো বুজিবা মাত্ৰ এলডিহাইড এলকহল কিটোন কাৰ্বক্সিলিক এসিড হেকেটাত কি মূলক লাগে হেকেটাটো মুখস্থ কৰিব লাগিবই কিন্তু প্ৰপানন কেনেকে আকিবা বিউটানেল কেনেকে আকিবা হেতু চাই লবা তো আমি কেনেকে আকিম প্ৰপানন আছে নন মানে কি কিটোন থাকিলে লাষ্টৰ নামটো নন হৈ যায় আৰু কিটোনে কি কৰে চেইনৰ মাজত ডি বান্ধনী কৰি অক্সিজেন এটা হুমাই দিয়ে আৰু প্ৰপানন মানে কেই নম্বৰ মিথেন ইথেন প্ৰপেন 3 নম্বৰ মানে কেটা কাৰ্বন থাকিব 3টা তো প্ৰথম 3টা কাৰ্বন দি লবা মাজৰটো দুটা অক্সিজেন দি লবা তাৰছত বাকি যিবোৰ খালি থাকে সবতে গনি পেলা হাইড্ৰোজেন ভৰাই দিবা আৰু কাৰ্বনৰ 4টা বান্ধনী গতিকে এইটো 3টা হ'ব ইয়াতো দুডালি খালে ইয়াডাল খালে গতিকে ইয়াত আৰু হাইড্ৰোজেন নুহুমাই আৰু ইয়াৰে এডাল গল বাকি 3টা হাইড্ৰোজেন বিউটানেল হলে এটো কি হ'ব এলডিহাইড হলে কি হয় সাইডত ডাবল বন্ড হৈ পেলাই অক্সিজেন হুমাই সো কিটোন আৰু এলডিহাইডৰ কি পাৰ্থক্য সো দুইটাতে ডাবল বন্ড কৰি অক্সিজেনে হুমাই হয় নে নাই কিন্তু কিটোনত অক্সিজেনটো মাজত হুমাই আৰু এলডিহাইডত অক্সিজেনটো সাইডত হুমাই হেতুৱে পাৰ্থক্য আৰু নামটো নন আৰু নেল আৰু এটো বিউটানেল মিথেন ইথেন প্ৰপেন বিউটেন 4টা হয় নে নাই 4 নম্বৰত আহিলে গতিকে এটো কেটা কাৰ্বন থাকিব 4টা 1 2 3 4 দিলু এলডিহাইডৰ ডাবল বন্ড দি O2 দিলু বাকি হাইড্ৰোজেন কেটা ভৰাই দিলু তোমালোকে এই নাম জেনে তেনে চাবা এই নাম কেনেকে বনাই একদম নাপাহৰিবা কিন্তু যদি নম্বৰ লাগে এট লিষ্ট 2 নম্বৰ এটা পাবা আৰু কেতিয়াবা 4 নম্বৰো দিয়ে এটা 2 কে 4 দিও দি দিব পাৰে পৰীক্ষা প্ৰশ্ন কথা মানুহৰ মনটো ভাল লাগিলে দিও দিব পাৰে ন নেক্সট আছে যোগাত্মক বিক্ৰিয়া দেখুৱা দুটা হাইড্ৰকাৰ্বনৰ নাম লিখা তো আমি কি বুলি লিখিম তো আমি কি জানো যে অসংপৃক্ত হাইড্ৰকাৰ্বনবোৰে কি দেখায় যোগাত্মক বিক্ৰিয়া দেখায় তো আমি ডাবল বন্ড থাকা যিকোনো দুটা হাইড্ৰকাৰ্বনৰ নাম দিলে হেতুৱে কি বুজাব যোগাত্মক বিক্ৰিয়া দেখাবই গতিকে ইথিন মানে কি দুটা কাৰ্বন আছে আৰু ইথাইন ইয়াতো দুটা কাৰ্বন আছে ইথিন হলে ডাবল বন্ড ইথাইন হলে ট্ৰিপল বন্ড তো এই দুটাই যোগাত্মক বিক্ৰিয়া দেখাব নেক্সট আছে কাৰ্বনে কিয় আয়নীয় বান্ধনী গঠন কৰিব নোৱাৰে এটো কোন দীঘলীয়া
কিন্তু মাতি দিলে বুজি পাবাই আৰু বুজাবলগীয়া নাথাকে কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হল 6 অৰ্থাৎ ইয়াৰ 6টা ইলেক্ট্ৰন আছে আৰু ইয়াৰ যোজক ইলেক্ট্ৰন হল 4টা কাৰণ কাৰ্বন 6টা হলে 2 4 এনেকৈ আমি ভগাব পাৰো মই দীঘলীয়াকৈ লিখিছো যাতে তোমালোকে বুজি পোৱা ইমানখিনি বৰ্ণনা নিলিখিলেও হ'ব কাৰ্বনে সম্ভ্ৰান্ত গেছৰ বিন্যাস লাভ কৰিবলৈ হয়তো 4টা ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগিব নাইবা 4টা ইলেক্ট্ৰন এৰি দিব লাগিব কাৰণ 4 ৰ লগত 4 যোগ হলে 8 হ'ব বা এইটো যদি উলাই যায় অকল এটা সেল থাকিব 2 গতিকে হয়তো এই 4টা লৈ গলে 8 কৰিব বা এই গোটেই 4 এৰি 2 বহিতম কক্ষত দুটা থাকিব কাৰ্বনে যদি 4টা ইলেক্ট্ৰন গ্ৰহণ কৰি C4- আয়ন গঠন কৰে তেন্তে ইয়াৰ মুঠ ইলেক্ট্ৰনৰ সংখ্যা হ'বগৈ 6 + 4 অলৰেডি 6টা আছিল আৰু 4টা হল 10টা হৈ গল কিন্তু 6টা প্ৰোটনে 10টা ইলেক্ট্ৰন ধৰি ৰখাটো সম্ভৱ নহয় গতিকে 6টা প্ৰোটনে যদি 10টা ইলেক্ট্ৰন ধৰি ৰাখিব নোৱাৰে ই কি কৰিব 4টা ইলেক্ট্ৰন গ্ৰহণ কৰিব নোৱাৰে আনহাতে 4টা ইলেক্ট্ৰন ত্যাগ কৰি C4+ আয়ন গঠন কৰিবলৈ বহু পাৰমাণৱিক শক্তিৰ প্ৰয়োজন হ'ব আৰু নিউক্লিয়াছত 6টা প্ৰোটন থকাৰ বিপৰীতে বাহিৰত মাত্ৰ 2টা ইলেক্ট্ৰনহে ৰৈ যাব গতিকে এইটোও সম্ভৱ নহয় হেয়েহে কাৰ্বনে আয়নীয় বান্ধনী গঠন নকৰি সহযোজী বান্ধনী গঠন কৰে নেক্সট আছে হাইড্ৰোজেনেশন মানে কি ইয়াৰ উদ্যোগিক প্ৰয়োগ লিখা তো আমি কি বুলি লিখিম পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰোজেন যোগ কৰি সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন কৰা বিক্ৰিয়াটোকে হাইড্ৰোজেনেশন বোলে হাইড্ৰোজেনেশন মানে কি জানা এটা হাইড্ৰোজেন যোগ কৰি দিয়া গতিকে ডাবল বন্ড আছে ধৰি লোৱা যে ডাবল বন্ডৰ পৰা যদি তুমি সিঙ্গল বন্ড কৰা গতিকে কি হল এটা দুটা ঠাই খালি হৈ গল নে নাই তাত যদি হাইড্ৰোজেন সোমাই যায় তেতিয়ালে এটো কি কয় হাইড্ৰোজেনেশন মানে কাৰ্বনৰ যৌগত সংপৃক্ত হাইড্ৰকাৰ্বনত এনেকে হাইড্ৰোজেন সোমাই যোৱাটোক আমি কি কম হাইড্ৰোজেনেশন হাইড্ৰোজেনেশনৰ উদ্যোগিক প্ৰয়োগ হল নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰোজেন যুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰিবলৈ হাইড্ৰোজেনেশন প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয় তাৰ পিছত 31 নম্বৰটো চোৱা স্বপক্ষীয় পৰিপুষ্টি কি সালোকসংশ্লেষণৰ বাবে যে কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন তাক দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা তো আমি কি লিখিম স্বপক্ষীয় পৰিপুষ্টিৰ প্ৰথম সংজ্ঞাটো লিখিম বহিঃ পৰিবেশৰ পৰা আহৰণ কৰা অজৈব পদাৰ্থ যেনে পানী কাৰ্বন ডাই অক্সাইড খনিজ লৱণ ইত্যাদি সূৰ্যৰ সৌৰ শক্তি ব্যৱহাৰ কৰি জটিল জৈৱ পদাৰ্থ উৎপন্ন কৰা প্ৰক্ৰিয়াকে স্বপক্ষীয় পৰিপুষ্টি বোলে জটিল জৈৱ পদাৰ্থ মানে খাদ্য যেনেকৈ গ্লুকোজ কাৰ্বোহাইড্ৰেট ইত্যাদি সালোকসংশ্লেষণৰ বাবে কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন তাক দেখুৱাবলৈ তলত এটা পৰীক্ষা বৰ্ণনা কৰা হল পাত্ৰত থকা দুজোপা একে জোখৰ সজীৱ উদ্ভিদ লোৱা হল পাত্ৰ মানে টাবত থকা 3 দিনৰ বাবে উদ্ভিদজোপা এটা অন্ধকাৰ কোঠাত ৰাখি থোৱা হল 3 দিনৰ কাৰণে অন্ধকাৰ কোঠাত কিয় যাতে তাৰ পাতত কোনো সালোকসংশ্লেষণ নহয় আৰু পাতত কোনো কাৰ্বোহাইড্ৰেট জমা হৈ নাথাকে গতিকে আমি যি পৰীক্ষা কৰিম সেই পৰীক্ষাখিনিতহে কেৱল কাৰ্বোহাইড্ৰেট উৎপন্ন হোৱাটো আমি বিচাৰিম মই ছবিটো আঁকিম বুলি ভাবিছিলো এলাহ লাগিলে তোমালোকক কিতাপৰ ছবি কোনটো আঁকিব লাগে মই দেখাই দিম তোমালোকে আঁকি লবা এতিয়া প্ৰত্যেক জোপাকে বেলেগ বেলেগ দুখন গ্লাছৰ থালৰ ওপৰত ৰখা হল তাৰে এজোপাৰ কাষত সৰু কাঁচৰ প্লেট এখনত পটাছিয়াম হাইড্ৰক্সাইড দি লোৱা হল পটাছিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইড শোষণ কৰে এতিয়া চিত্ৰত দেখুৱাৰ দৰে দুয়োজোপা উদ্ভিদৰ পাত্ৰৰ ওপৰত একোটাকৈ বেলজাৰ বহুৱাই ঢাকি দিয়া হল সজুলিটো বায়ুৰুদ্ধ কৰিবলৈ বেলজাৰ আৰু গ্লাছৰ থালৰ সংলগ্ন স্থানত ভেসলিন দি বন্ধ কৰি দিয়া হল 2 ঘণ্টাৰ বাবে পাত্ৰ দুটা সূৰ্যৰ পোহৰত ৰখা হল তো 2 ঘণ্টাত কি হ'ব সূৰ্যৰ পোহৰত একচুয়ালি পাতে সালোকসংশ্লেষণ কৰি কাৰ্বোহাইড্ৰেট উৎপন্ন কৰিব লাগে এতিয়া দুয়োজোপা উদ্ভিদৰ এখিলাকৈ পাত ছিঙি আনি আমি শ্বেতসাৰৰ উপস্থিতি পৰীক্ষা কৰি চাম আমি দেখিম যে পটাছিয়াম হাইড্ৰক্সাইড ৰখা উদ্ভিদজোপাত কম পৰিমাণৰ শ্বেতসাৰ পোৱা গল কেলে কাৰণ খাদ্য উৎপন্ন হ'বলৈ কাৰ্বন ডাই অক্সাইড লাগে কিন্তু যিটোত পটাছিয়াম হাইড্ৰক্সাইড আছিল হেইটোত কাৰ্বন ডাই অক্সাইড নাইকিয়া হৈ গল কাৰণ বেলজাৰে তো অলৰেডি বায়ুখিনি ঢাকি থৈছে বেলজাৰৰ ভিতৰত বিখিনি বায়ু আছিল তাৰ পৰা কাৰ্বন ডাই অক্সাইড খিনি
এই পটাছিয়াম হাইড্ৰক্সাইডে শুহি ললে গতিকে সালোকসংশ্লেষণ কৰিবলৈ কাৰ্বন ডাই অক্সাইড তাৰ ভিতৰত নাছিলে সেই কাৰণে কি হল শ্বেতসাৰৰ পৰিমাণ কম হল কাৰণ সেই বেলজাৰৰ ভিতৰত কাৰ্বন ডাই অক্সাইড পটাছিয়াম হাইড্ৰক্সাইডে শোষণ কৰি লৈছে বুজি পালা তো চিত্ৰটো তোমালোকৰ জীৱন প্ৰক্ৰিয়া যেটো পাঠ আছে সেই পাঠত স্বপক্ষীয় পৰিপুষ্টি নেক্সট পেজতে এনেকে এটা টাবত এনেকা এডাল গছ আছে আৰু ওপৰত এনেকে বেলজাৰেৰে ঢাকি থোৱা আছে ইয়াতে আৰু এটা টাবত আৰু এডাল গছ আছে বেলজাৰে ঢাকি থোৱা আছে আৰু তলত এখন প্লেট আছে আৰু ইয়াতে যে বেলজাৰ এই ফালৰ যেটো টাব আৰু বেলজাৰ আছে তাৰ তলত আৰু এখন সৰু প্লেটত পটাছিয়াম হাইড্ৰক্সাইড দিয়া আছে সৰি মই ফটোটো আঁকি নিদিলো তোমালোকে আঁকি লবা নেক্সট প্ৰশ্ন সুধিছে তোমালোকক পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন মানুহৰ হৃদযন্ত্ৰৰ মাজেৰে হোৱা তেজ সংবহনৰ দুটা চমু বিৱৰণ দিয়া তো উত্তৰ আমি কি লিখিম পক্ষী আৰু স্তন্যপায়ী প্ৰাণীবোৰ উষ্ণ ৰক্তি প্ৰাণী হেয়েহে ইহতৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ প্ৰয়োজন হয় সেইবাবে এনে প্ৰাণীৰ দেহত অক্সিজেন যুক্ত আৰু অক্সিজেন বিহীন তেজ মিহলি হলে পৰিবেশৰ উষ্ণতাৰ লগত সহনশীল হৈ চলিব নোৱাৰিব সেইবাবে পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰখাৰ প্ৰয়োজন নেক্সট সুধিছে মানুহৰ হৃদযন্ত্ৰৰ মাজেৰে হোৱা তেজ সংবহনৰ এটি চমু বিৱৰণ দিয়া আমি কি লিখিম মানুহৰ হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ বাও অলিন্দত সোমায় এই অৱস্থাত বাও অলিন্দটো শিথিল হৈ যায় বাও অলিন্দই তেজ সংগ্ৰহ কৰাৰ পিছত ই সংকুচিত হৈ তাত থকা তেজ ইয়াৰ পশ্চাৎ অংশত থকা বাও নিলয়লৈ পঠিয়াই দিয়ে যেতিয়া বাও নিলয়টো সংকুচিত হৈ যায় তেতিয়া এই অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰৰ পৰা ওলাই দেহৰ বিভিন্ন অংশলৈ ধমনীৰ মাজেৰে পৰিবাহিত হয় আনহাতে দেহৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ শিৰাৰে আহি সো অলিন্দত সোমায় এই অৱস্থাত সো অলিন্দটো শিথিল হৈ পৰে ই তেজ সংগ্ৰহ কৰাৰ পিছত সংকুচিত হৈ তাত থকা তেজ ইয়াৰ পশ্চাৎ অংশত থকা সো নিলয়ত সোমায় ইয়াৰ পিছত সো নিলয়টো সংকুচিত হৈ ইয়াৰ তেজ হাওঁফাওঁলৈ পৰিবাহিত কৰে 31 টো হৈ গল 32 টো চোৱা 18 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত 7 সেন্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা তো আমি কি লিখিম দিয়া আছে ফোকাস দৈৰ্ঘ্য f = 18 সেন্টিমিটাৰ চোৱা 18 সেন্টিমিটাৰ দিয়া আছে 18 সেন্টিমিটাৰ মাইনাস কিয় হ'ব কাৰণ আমাক কি দিছে অবতল দাপন বুলি দিছে লক্ষ্যবস্তু দূৰত্ব 27 সেন্টিমিটাৰ মাইনাস কিয় কাৰণ লক্ষ্যবস্তু দূৰত্ব সদায়ে মাইনাস এটো কেতিয়াও ভুল নকৰিবা ইউ সদায় মাইনাসে হ'ব লক্ষ্যবস্তুৰ উচ্চতা 7 সেন্টিমিটাৰ উচ্চতা সদায় ধনাত্মক হয় লক্ষ্যবস্তুৰ উচ্চতা দেই প্ৰতিবিম্ব ধনাত্মক ঋণাত্মক দুয়োটাই হয় লক্ষ্যবস্তুৰ উচ্চতা সদায় ধনাত্মক হয় প্ৰতিবিম্বৰ দূৰত্ব v = কিমান ওলাব দিছে আমি কি লিখিম আমি জানো 1/u + 1/v = 1/f এটাকে 1/v = কি হ'ব 1/f - 1/u f ৰ মান -18 u ৰ মান 27 18 আৰু 27 ৰ লসাগু ওলাই লৈছো 3 3 2 3 গতিকে কিমান হৈ গল 54 18 ৰে 54 ক 3 বাৰ 27 ৰে 54 ক 2 বাৰ -3 + 2 মানে -1 গতিকে 1/v = কি হ'ব -1/54 v = -54 এতেকে দাপনৰ পৰা 54 সেন্টিমিটাৰ দূৰত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব আকৌ আমি জানো h'/h = -v/u এতেকে h' = -hv/u তে -h ৰ মান 7 v ৰ মান এই মাত্ৰ ওলাইছে -54 u ৰ মান আমি সদায় জানো -27
মানে সদায় মাইনাস আৰু ইউৰ মান আমাৰ কিমান 27 এডাল মাইনাস কাট খাই গল এডাল মাইনাস থাকি গল 27 2 গুণ 54 7 দুগুণ 14 গতিকে প্ৰতিবিম্বৰ উচ্চতা হ'ব 14 সেন্টিমিটাৰ এতেকে প্ৰতিবিম্বৰ প্ৰকৃতি হট কাৰণ প্ৰতিবিম্ব নেগেটিভ হলে হট হয় হট কিলে কাৰণ আমাৰ কি আছে পৰ্দাত ওলাইছে আগৰবাৰ 54 টু মাইনাস দূৰত্ব মাইনাস হলে হট উচ্চতা মাইনাস হলে উলুটা আৰু হটৰ লগত হদায় উলুটা ওলাবই আৰু ই উচ্চতা কিমান 14 সেন্টিমিটাৰ নেক্সট 32 অৰ আছে অৰৰ 1 নম্বৰটো পৰম প্ৰতিহৰণাংক বুলিলে কি বুজা তো মই ডাইৰেক্ট ফৰ্মুলাটো বহাই দিছো এনেকে লিখিলেও ফুল মাৰ্ক পাবা পৰম প্ৰতিহৰণাংক ইকুৱেল টু বায়ুত পোহৰৰ দ্ৰুতি হৰণ মাধ্যমত পোহৰৰ দ্ৰুতি তো n এটু কি হয় প্ৰতিহৰণাংকক n এৰে বুজাই m মানে মাধ্যমৰ ইংলিশ মিডিয়াম তো মাধ্যমৰ প্ৰতিহৰণাংক কিমান c/v c মানে বায়ুত পোহৰৰ দ্ৰুতি v মানে মাধ্যমত পোহৰৰ দ্ৰুতি b টু কি উদিছে পোহৰৰ ৰশ্মিডাল পানীৰ পৰা হেলনিয়াকৈ বায়ুত প্ৰৱেশ কৰিছে ৰশ্মিডাল উলম্বৰ কাখলৈ নে উলম্বৰ পৰা আতৰলৈ বেকা হ'ব কিয় তো উত্তৰত আমি কি লিখিম ৰশ্মিডাল উলম্বৰ পৰা আতৰলৈ বেকা হ'ব যেহেতু ৰশ্মিডাল পানীৰ পৰা বায়ুত প্ৰৱেশ কৰিছে ই ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ প্ৰতিহৰিত হৈছে আমি জানো পোহৰৰ ৰশ্মি যেতিয়া ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ প্ৰৱেশ কৰে ই অভিলম্বৰ পৰা আতৰি যায় আৰু এটা হদিছে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিহৰণাংকৰ কাচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে কাচত পোহৰৰ দ্ৰুতি কিমান হ'ব শূন্যত পোহৰৰ দ্ৰুতি 3 * 10^8 মিটাৰ পাৰ সেকেন্ড এই প্ৰশ্নটো সাবা এই প্ৰশ্নটো মোৰ মতে পৰীক্ষাত আহিব লাগে তো আমি কি লিখিম কাচৰ প্ৰতিহৰণাংক 1.50 শূন্যত পোহৰৰ বেগ c = 3 * 10^8 মিটাৰ পাৰ সেকেন্ড কাচত পোহৰৰ বেগ কিমান এই মাত্ৰ আমি কি পঢ়িছো মাধ্যমৰ প্ৰতিহৰণাংক n এটো জি লিখিছো গ্লাস কাৰণ আমাক কাচৰ প্ৰতিহৰণাংক দিয়া আছে কাচৰ ইংলিশ গ্লাস c বাই গ্লাসত পোহৰৰ বেগ এটো 1.5 c ৰ মান 3 * 10^8 v ওলাব দিছে তো v টো ইফালে আহিব 1.5 টো তললৈ যাব সো 15 দুগুণ 30 হয় নে নাই তো 30 ৰ এটাৰ আগত দশমিক গতিকে 15 ৰে 3 দুই বাৰ যায় 2 * 10^8 হৈ গল কাচত পোহৰৰ বেগ তোমালোকৰ নলবাৰী ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰখন আলোচনা কৰা হৈ গল আমি নেক্সট ক্লাছত আন এখন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ আলোচনা কৰিম আশা কৰো তোমালোকে এই কোৱেশ্চন পেপাৰখন ভালদৰে চাই লবা কিবা ডাউট থাকিলে ক্লিয়াৰ কৰি লবা তেনেহলে নেক্সট ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰৰ লগত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ থ্যাংক ইউ